হেল্ল' ফ্ৰেণ্ডছ, আজিও মাছ পাতত দিবলৈ লৈছোঁ। এইটো মাছ লৈছোঁ। ইয়াতে বেহৰ, তাৰপিছত আদা, নহৰু, জলকীয়া সেনেকৈ পিচি লৈছোঁ। লৈ পেলাই সানি লৈছোঁ। তেল দিছোঁ, নিমখ দিছোঁ। এতিয়া ইয়াক পাতত দিম। এই পাতটো ৰেডি কৰি ৰাখিছোঁ। ধুই পখালি অলপ সেকি লৈছোঁ। পাতটো বান্ধিব ভাল হ'ব কাৰণে এতিয়া ইয়াক বান্ধি ল'ম। এই ধুনীয়াকৈ কলপাতেৰে মই মেৰিয়াই ল'লোঁ। এতিয়াতো মই কুকাৰত দি বইল কৰিম। আপোনালোকে চাই থাকিব, মই দেখাই থাকিম। মোৰ মাছটো বইল কৰা সম্পূৰ্ণ হৈ গ'ল পাতত দিয়া। এতিয়া ইয়াতে মই অলপ ধনিয়াৰ পাত ছিটাই দিম। ধনিয়াৰ পাত আৰু অলপ কেঁচা জলকীয়া দিছোঁ কাটি। আৰু ইয়াতে দিম মই এতিয়া এইটো খাটি সৰিয়হৰ তেল। এটি গাঁৱৰ পৰা আনিছে, পেৰা তেল বুলি কওঁ আমি। সেইটো ইয়াতে এতিয়া অকণমান মই এতিয়া দি দিম ওপৰত। এই তেলটো দি দিলোঁ। এতিয়া ভাতেদি খাম আমি আজি দুপৰীয়া। ইয়াৰ লগত আৰু বেলেগ চব্জি আছে। এইটো দেখাই দিলোঁ। কোনে কোনে বাৰু এনেকৈ খাই ভাল পায় জনাবচোন। আমাৰ বহুত ভাল লাগে, সেইকাৰণে আমি এইটো বনায়েই থাকোঁ। মাছ পাতত দিয়াটো আমাৰ প্ৰায় থাকেই ঘৰত। গতিকে আপোনালোকক অলপমান দেখাই দিলোঁ। চাই কেনে পালে জনাব। আজিলৈ ইমানেই। বাই।